নমস্কাৰ, মই ৰীতা। আপোনালোকে জানে মই এক্সেছ বাৰ্ছৰ লগত জড়িত বুলি। আজি মই আলোচনাৰ বিষয়বস্তু আনিছোঁ এক্সেছ বাৰ্ছ আমি কিয় শিকিব লাগে বা এক্সেছ বাৰ্ছে আমাক কি দিব, সেই কথাৰ ওপৰত আলোচনাটো আগবঢ়ালোঁ আৰু ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব বুলি আশা কৰিলোঁ। মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব, অল বা বেল আইকনটো দবাই দিব আৰু যেতিয়াই মোৰ ভিডিঅ'সমূহ যায় তেতিয়া আপোনালোকৰ মাজত নটিফিকেশ্যন যাব। এতিয়া মই আলোচনা কৰোঁ এক্সেছ বাৰ্ছ কিয় শিকিব লাগে বা শিকিলে কি হ'ব। এতিয়া মই যেতিয়া এক্সেছ বাৰ্ছৰ বিষয়ে গম পাইছিলোঁ এক্সেছ বাৰ্ছৰ বিষয়ে গম পাইছিলোঁ আৰু মই ইণ্টাৰনেটত চাৰ্চ কৰিও যিখিনি নলেজ গেইন কৰিলোঁ, মই এক্সেছ বাৰ্ছৰ ছেশ্যনটো লোৱা নাছিলোঁ। ডাইৰেক্ট মই এক্সেছ বাৰ্ছৰ ফাৰ্ষ্ট ক্লাছটো কৰিছিলোঁ। তাৰপিছতে এক্সেছ বাৰ্ছ ছেকেণ্ড ক্লাছ, থাৰ্ড ক্লাছ কমপ্লিট কৰি এতিয়া বৰ্তমান এক্সেছ বাৰ্ছ ফেচিলিটেটৰ। এতিয়া এক্সেছ বাৰ্ছ শিকি পেলাই মই কি পালোঁ, যেতিয়া আপোনালোকে এক্সেছ বাৰ্ছৰ প্ৰথম ক্লাছটোৱেই শিকাওক আৰু প্ৰত্যেকটো ক্লাছতে একেখিনি প্ৰশিক্ষণ দিয়া হয়, কিয়নো প্ৰশিক্ষক হ'বলৈ হ'লে বহুতো জ্ঞানৰ প্ৰয়োজন হ'ব, যাতে তাত কোনো ভুল ত্ৰুটি নহয়। সেইকাৰণে একেটা ক্লাছকে 3বাৰ প্ৰশিক্ষণ দিয়া হয়। এতিয়া কথা হ'ল এক্সেছ বাৰ্ছ শিকি মই কি পালোঁ। যেতিয়া আপুনি এক্সেছ বাৰ্ছৰ এটা ক্লাছ কৰিব, তেতিয়া এক নম্বৰ কথা হ'ল আপুনি জীৱনৰ দৃষ্টিভংগীটো সম্পূৰ্ণৰূপে পজিটিভ এটা ৱেলৈ চেঞ্জ হৈ যাব, যিটো ইমান সহজ নহয়। যিকোনো এক্টিভিটি কৰিয়ে ইমান সহজ নহয় যে আপুনি ইমান সোনকালে এটা পজিটিভ দৃষ্টিভংগীৰে নিজৰ জীৱনটো চাব। ঠিক আছে, প্ৰথমতে মই ক'বলৈ বিচাৰিছোঁ এক্সেছ বাৰ্ছ যদি শিকিব বিচাৰিছে প্ৰথমতে নিজৰ কাৰণে শিকক। ঠিক আছে, যেতিয়া নিজেই সলনি হ'ব, আমি কি কৰোঁ, আমি আনক সলাবলৈ যাওঁ। ঠিক আছে, প্ৰথমতে আমি নিজেই নিজক সলনি কৰিব লাগিব। যেতিয়া এক্সেছ বাৰ্ছ আপুনি শিকি আহিব, আপোনাৰ দৃষ্টিভংগীয়ে সলনি হৈ যাব। আমি যেতিয়া এখন ঘৰত বাস কৰোঁ, সকলোৰে দৃষ্টিভংগীবিলাক সকলোৰে লগত নিমিলে, বেলেগ বেলেগ হয়। কেতিয়াবা এনেকুৱা চিটুৱেশ্যন হৈ যায় যে আনৰ লগত একেখন ঘৰতে সকলোৰে দৃষ্টিভংগীবিলাক নিমিলাৰ ফলত মতানৈক্যৰো সৃষ্টি হয়। এতিয়া তেনেকুৱা চিটুৱেশ্যনতো আপুনি সুন্দৰভাৱে এটা লাইফ স্পেণ্ড কৰিব পাৰিব। আপোনাৰ দৃষ্টিভংগী যেতিয়া আপুনি সলনি কৰিব পাৰিব, তেতিয়া আপুনি যিকোনো চিটুৱেশ্যনতে, যিকোনো পৰিস্থিতিতে খাপ খাই যাবলৈ পৰা এটা ব্যক্তিত্বৰ অধিকাৰী হ'ব। ঠিক আছে, সেইটো ফাৰ্ষ্ট পইণ্ট। ছেকেণ্ড পইণ্টটো মই কৈছোঁ যে যেতিয়া মাইণ্ড ফ্ৰেছ হৈ থাকিব, ভাল হৈ থাকিব, আমাৰ হেল্থ ইছ্যুবিলাক এনেও লাহে লাহে নাইকিয়া হ'বলৈ ধৰিব। তাৰোপৰি এই ছেশ্যনৰ জৰিয়তে আপুনি নিজৰ পৰিয়ালটো প্ৰথমে ঠিক কৰি ল'ব পাৰিব। ঠিক আছে, পৰিয়ালৰ সদস্যসকলক এই ছেশ্যনৰ জৰিয়তে তেওঁলোকৰ হেল্থ ইছ্যুবোৰৰ ওপৰত আপুনি কাম কৰিবলৈ সক্ষম হ'ব। যেতিয়া নিজৰ পৰিয়ালটো ঠিক কৰি ল'ব, তাৰপিছত আপুনি যদি বিচাৰে তেনেহ'লে সমাজৰ কাৰণে কাম কৰিবলৈ ওলাই আহক। সমাজৰ মাজতো পজিটিভিটি বিলাওক, সমাজৰ মানুহকো সুস্থ হৈ থকাৰ ৰাস্তা দেখাওক আৰু সকলোকে আগুৱাই যাবলৈ অনুপ্ৰেৰণা যোগাওক। আৰু মই এই এক্সেছ বাৰ্ছৰ পৰা বহুখিনিয়েই মই মোৰ লাইফত চেঞ্জ পাইছোঁ। দৃষ্টিভংগী সম্পূৰ্ণৰূপে সলনি হৈ গ'ল। যিকোনো চিটুৱেশ্যনতে সহজে নিজকে ঢাল খুৱাই খাপ খুৱাই ল'ব পাৰোঁ। কোনো এটা চিটুৱেশ্যনেই এংগাৰ ইছ্যু ক্ৰিয়েট কৰিব নোৱাৰে মোৰ লাইফত। আৰু প্ৰত্যেকটো চিটুৱেশ্যনেই ইজিলি মই আগুৱাই যাব পাৰোঁ। তাৰ উপৰিও হেল্ডি হৈ আছোঁ। এক্সেছ বাৰ্ছ ৰান কৰি অন্যক সুস্থ কৰাৰ লগতে নিজেও সুস্থ হৈ থাকিবলৈ সক্ষম হৈছোঁ। আৰু এক্সেছ বাৰ্ছৰ বিষয়ে যিমানেই কৈ থাকিম সিমানেই অন্ত নপৰে বুলি কৈছোঁ। যেতিয়া আপুনি ইয়াৰ ভিতৰত সোমাব, ইয়াৰ ভিতৰত জ্ঞানসমূহ পাব, তেতিয়াহে আচলতে প্ৰকৃত সত্যটো বুজি উঠিব।
আৰু এক্সেছ বাৰ্ছ ফেচিলিটেটৰ হোৱাৰ পৰা সদায় আমাৰ গেৰী ডগলাৰ্ছ ছাৰে ইমেইলত সদায় ইমান সুন্দৰ সুন্দৰ গাইডেঞ্চ মেইল কৰি থাকে, সেইখিনি পঢ়ি থাকিলে এনেই এটা লাইফ হিল হৈ থাকিব। আৰু সেই জ্ঞানখিনি যদি বিলাবলৈ সুবিধা পায় আৰু ভাল কথা। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টোৰ যোগেৰে অলপ হ'লেও কিবা বুজিবলৈ সক্ষম হৈছে। সঁচাকৈ মই এক্সেছ বাৰ্ছৰ লগত জড়িত হৈ আজি বহু সুখী অনুভৱ কৰিছোঁ আৰু মোৰ লগত যিসকল জড়িত হৈ গৈ আছে তেওঁলোককো সুখ বিলাবলৈ সক্ষম হৈছোঁ। গতিকে আপোনালোকে যদি ভাবিছে এক্সেছ বাৰ্ছৰ জৰিয়তে নিজৰ জীৱনটো সলনি কৰিম বুলি, তেনেহ'লে আমাৰ লগত এক্সেছ বাৰ্ছৰ ছেশ্যন আৰু ক্লাছ গ্ৰহণ কৰিব পাৰিব। আমি কণ্টেক্ট নম্বৰবিলাক দি দিম, তাতে আপোনালোকে কণ্টেক্ট কৰিলেই আমাক পাব। Thank you. God bless you. Love you all. Bye bye.